নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা নতুন ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে খুব কম সময়ৰ ভিতৰত এনে ধৰণৰ প্ৰশ্নসমূহ সলভ কৰিব পাৰে যেহেতু আপোনালোকৰ পৰীক্ষাৰ বাবে খুব কম সময় আছে হেহে আপোনালোকে এতিয়াৰ পৰাই যিমান পাৰে মেথছসমূহ প্ৰেক্টিছ কৰক বাকি সাবজেক্টবোৰ ভালকৈ চাই যাওক আৰু যিমান পাৰে আপোনালোকে এতিয়াৰ পৰাই ৰিভাইজ কৰিবলৈ চেষ্টা কৰক তো বলক এতিয়া দেৰি নকৰাকৈ আজি প্ৰশ্নসমূহ ডিসকাস কৰো প্ৰথম কোৱেশ্যনটো কি দিছে চাওক 4 কি দিছে চাওক √4 ৰ 20% ৰ 10% কিমান হ'ব তো এনে ধৰণৰ প্ৰশ্নসমূহ আগৰ ভিডিঅ'টোত কৰাই আহিছো যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব খুব ইজি নিয়মত আপোনালোকক কৰাই দিছো তো কি কৈছে চাওক √4 ৰ 20% ৰ 10% কিমান হ'ব দেখিবলৈ প্ৰশ্নটো খুব টান লাগিব পাৰে কিন্তু যেতিয়া কৰিব একেবাৰে সহজ হৈ যাব তো চাওক √4 আমাক দিয়া আছে আৰু তাৰ কিমান দিয়া আছে 20% আকৌ তাৰ কিমান দিয়া আছে 10% দিয়া আছে 20% ৰ আকৌ 10% উলিয়াব লাগে তো এতিয়া যেনেকৈ আমি কি কৰিম চাওক √4 মানে কিমান তে √4 মানে যদি আমি চাবলৈ যাওঁ √4 ৰ মানটো হৈ যাব 20 আপোনালোকে চাই ল'ব √4 মানটো হ'ব 20 এতিয়া কি কৰিম প্ৰথমতে আমি 20 ৰ 20% উলিয়াই লম 20 ৰ 20% উলিয়াই লম তাৰ পিছত যেটো ভ্যালু ওলাব তাৰ আমি 10% উলিয়ামগে এটা 20 ৰ 20% যদি কৰিব যাওঁ আমি পাৰ্চেন্টটো যেতিয়া অতৰাই দিও তাৰ লগত কি আহিব চাওক 20 ৰ ওপৰত গুজি যাবগে 100 এটাই হৰণ কৰি দিব লাগিব যেতিয়া পাৰ্চেন্টটো অতৰাম আমি 100 এটাই হৰণ কৰি দিব লাগিব তো হেতু কথা আপোনালোকক আগতেও কৈছো আৰু আজিও কৈ দিছো চাওক যেতিয়া আমি পাৰ্চেন্টটো অতৰাম তেতিয়া 100 এটাই হৰণ কৰি দিম এতিয়া চাওক ওপৰত এটা শূন্য এটো শূন্য কাটিলো এটো কাটি দিলো থাকি গল আমাৰ 2 পূৰণ 2 পূৰণ 2 আৰু 2 দুগুণ কিমান 4 তো ভালকে দেখিছে এতিয়া √4 ৰ যদি 20% কিমান হয়গে আমাৰ 4 হয় এতিয়া আমি কি উলিয়াব লাগিব 4 ৰ 10% উলিয়াব লাগিব 4 ৰ 10% উলিয়াব লাগিব 4 ৰ 10% মানে কিমান 4 পূৰণ 10/100 4 পূৰণ 10/100 শূন্য শূন্য এটা কাটা যাব এটো থাকিবগে 4/10 কিমান হ'বগে 4/10 হ'বগে আৰু 4 ক যদি 10 ৰে হৰণ কৰো আমি তেতিয়া ইয়াৰ আনসাৰটো ওলাই যাব 0.4 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ তো আশা কৰিছো আপোনালোক সকলোৱে বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই তেনেহলে কমেন্টত জনাই দিব আমি ইয়াৰ নেক্সট ভিডিঅ'সমূহত আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম তে নেক্সট কোৱেশ্যনটো চাওঁ কি দিছে চাওক 400 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 40% ল'ৰা আৰু বাকিখিনি ছোৱালী তো শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব ছোৱালীৰ সংখ্যা কিমান হ'ব আমাক সুধিছে এটা চাওক টোটাল ছাত্ৰ-ছাত্ৰী কিমান আছিল 400 টোটাল আছিল তাৰে 40% কি ল'ৰা তো 400 ৰ 40% আমি উলিয়াই লম 400 ৰ 40% উলিয়াবলৈ গলে কি হ'ব 40/100 মই আগতেও কৈছো যে যেতিয়াই পাৰ্চেন্ট উলিয়াবলৈ দিব তেতিয়া আপোনালোকে 100 এটা হৰণ কৰি দিব তো 400 ৰ 40% যদি উলিয়াবলৈ যাওঁ 400 পূৰণ কি হ'ব 40/100 00 দুটা কাটি দিও 00 দুটা কাটি যাব 4 আৰু 40 পূৰণ হ'বগে 4 40 পূৰণ কৰিলে 4 সেকেন্ড 16 আৰু ইফালে এটা 0 160 তো এতিয়া চাওক 40% কি আছিল ল'ৰা তে ল'ৰাৰ সংখ্যা আমাৰ ওলাই গলগে 160 ল'ৰাৰ সংখ্যা ওলাই গল 160 160 জন কি আছে ল'ৰা আছে এতিয়া 160 জন যদি ল'ৰা তেতিয়া বাকিখিনি কি হ'ব ছোৱালী তো 400 ৰ পৰা আমি যদি 160 এটা মাইনাস কৰি দিও তেতিয়া আমাৰ ছোৱালীৰ সংখ্যাটো ওলাই যাব তো 400 ৰ পৰা যদি 160 মাইনাস কৰো কিমান হ'ব চাওক 0 ৰ পৰা 0 গলে 0 আহিলে 10 ৰ পৰা 6 গল থাকিল 4 এবাৰ দিলে 3 গল থাকিল 2 240 তো 240 হৈ যাব ছাত্ৰীৰ সংখ্যা তো অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ তো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আৰু এনে ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহিলে যাতে খুব কম সময়ত আপোনালোকে কৰি থব পাৰে তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ কি দিছে চাওক দুটা ধনাত্মক সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গুণফল 1620 হলে বৃহত্তম সংখ্যাটো কিমান হ'ব দুটা সংখ্যাৰ অনুপাত দিয়া আছে আমাক 4:5 মানে 4:5 দিয়া আছে আৰু সংখ্যা দুটাৰ গুণফল দিয়া আছে 1620 এতিয়া ইয়াৰ ভিতৰত বৃহত্তম সংখ্যাটো কি হ'ব আমি উলিয়াব লাগিব সাপোজ আমি ধৰি লৈছো এটা সংখ্যা 4x আৰু এটা ধৰি লৈছো 5x এটা সংখ্যাক ধৰি লৈছো 4x এটা সংখ্যাক ধৰি লৈছো 5x ভালকে চাই যাব এটা কি কৈছে এই সংখ্যা দুটাৰ গুণফল মানে 4x * 5x গুণফলটো আমাক দিয়া আছে 4x * 5x টো আমাক দিয়া আছে 1620 1620 দিয়া আছে
এতিয়া আমি যদি x ৰ ভ্যালুটো উলিয়াই দিও তেতিয়া আমি ডাঙৰ সংখ্যাটো উলিয়াব পাৰিম আৰু সৰু সংখ্যাটো উলিয়াই দিব পাৰিম তেতিয়া চাওক 4 আৰু 5 যদি পূৰণ কৰো 4 5 গুণ 20 আৰু এটো x পূৰণ হলে x স্কয়াৰ 20x স্কয়াৰ ইকুৱেল 1620 হ'ব আৰু 22 ইফালে গুছি গলে কি হৈ যাবগে হৰণ হ'বগে x স্কয়াৰ ইকুৱেল 1620 ডিভাইডেড বাই 20 শূন্য শূন্য এটা কাটা যাব এতিয়া 2 এ যদি 162 কাটো তেতিয়া কিমান হ'ব 2 8 গুণ 16 2 গুণ 2 81 তো x স্কয়াৰ ভ্যালুটো আমাৰ ওলাই গল 81 এতিয়া x ৰ ভ্যালুটো উলিয়াব লাগিব এতিয়া x ৰ ভ্যালুটো হৈ যাব √81 √81 আৰু √81 মানে কিমান 9 9 গুণ 1 9 তো ইয়াৰ আনসাৰটো হৈ যাব 9 x ৰ ভ্যালুটো ওলাই গল 9 আনসাৰটো নহয় x ৰ ভ্যালুটো ওলালে 9 এতিয়া আমাক কি কৈছিলে চাওক বৃহত্তম সংখ্যাটো উলিয়াব দিছিলে এটা আছিল 4 এটা আছিল 5 তো 4 আৰু 5 ৰ ভিতৰত কোনটো ডাঙৰ হ'ব 4x আৰু 5x ৰ ভিতৰত 5x টো ডাঙৰ হ'ব সো 5x যদি আমি উলিয়াবল যাও 5 * 9 হ'ব 5 9 গুণ 45 তো আনসাৰটো হৈ যাব 45 বৃহত্তম সংখ্যাটো হৈ যাব 45 অপচন বি টো হৈ যাব কারেক্ট আনসার আৰু যদি আমাক সৰু সংখ্যাটো উলিয়াব দিলেহেঁতেন যে নিম্নতম সংখ্যাটো বা সৰু সংখ্যাটো যদি উলিয়াব দিলেহেঁতেন তেতিয়া হৈ গলতেন 4x আৰু 4 9 গুণ হৈ গলতেন তেতিয়া 4 9 গুণ 36 36 হলতেন সৰু সংখ্যাটো যদি উলিয়াব দিলেহেঁতেন তেতিয়া 36 হলতেন আৰু যেহেতু বৃহত্তম সংখ্যাটো উলিয়াব দিছে তেতিয়া 45 হ'ব অপচন বি টো হৈ যাব কারেক্ট আনসার তো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে অনুগল ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস থকাকৈ কিছুমান পিডিএফ লব বিচাৰে তেনেহলে খুব কম মূল্যত আপোনালোকে এই পিডিএফ সমূহ লৈ ল'ব পাৰিব কেৱল 79 টকা পে কৰি পিনে এক্সামৰ বাবে প্ৰয়োজনীয় নিউ সিলেবাস থকা সম্পূৰ্ণ সিলেবাস থকা পিডিএফ সমূহ আপোনালোকে পাই যাব আৰু আপোনালোকে এটা মক টেষ্ট মাত্ৰ 25 টকাত পাই যাব সেই মক টেষ্টত আমি আপোনালোকৰ এক্সামৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সাবজেক্টত 25 কৈ কোৱেশ্চন ৰাখিছো আৰু যদি মক টেষ্ট আৰু পিডিএফ দুইটাই লাগে তেতিয়াহলে আপোনালোকে 100 টকা পে কৰিব আমি আপোনালোকক দুইটা পিডিএফ পঠাই দিম তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হক নেক্সট কোৱেশ্চনটো কি দিছে চাওক 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে হে একেটা পুখুৰী 10 দিনত খান্দিবলৈ কিমানজন বনুৱাৰ প্ৰয়োজন হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নটো আপোনালোকৰ প্ৰতিটো এক্সামতে আহে আৰু এটা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব 100% কমন তো আপোনালোকে চাই লওক কি কৈছে প্ৰশ্নটোত যে 24 জন বনুৱা 24 জন কাম কৰা মানুহে কি কৰে এটা পুখুৰী 30 দিনত খান্দিব পাৰে তো হেই একেটা পুখুৰী খান্দিবলৈ 10 দিনত খান্দিবলৈ কিমানজন বনুৱাৰ প্ৰয়োজন হ'ব বা কিমানজন কাম কৰা মানুহৰ প্ৰয়োজন হ'ব তো চাওক কি কৈছে 24 জন বনুৱা আছে আৰু কেই দিনত খান্দে 30 দিনত খান্দে এতিয়া আমি এদিনত খান্দিবলৈ কেইজন বনুৱা লাগিব আমি উলিয়াই লম এদিনত যদি খান্দিব লগা হয় এদিনত খান্দিবলৈ কেইজন বনুৱা লাগিব আমি প্ৰথমতে হেতু উলিয়াই লম তাৰ পিছত 10 দিনত খান্দিবলৈ কেইজন লাগিব তাৰ পৰা ওলাই যাব তো এদিনত যদি খান্দিব লগা হয় কি কৰিম আমি এই 24 আৰু 30 টো পূৰণ কৰি দিম 24 পূৰণ 30 হ'ব কেনেকৈ চাওক যেহেতু এদিনত খান্দিবলৈ বেছিকৈ বনুৱাৰ প্ৰয়োজন হ'ব আৰু বেছি কৰিবলৈ হলে আমি 24 আৰু 30 টো পূৰণ কৰিব লাগিব তো 24 আৰু 30 যদি পূৰণ কৰো কিমান হ'ব 4 3 গুণ 12 2 কৰিলে 1 3 গুণ 6 1 7 720 তো এদিনত খান্দিবলৈ কেইজন বনুৱা লাগিব চাওক 720 জন বনুৱা লাগিব ভালকে চাই লওক এদিনত খান্দিবলৈ এতিয়া কৈছে যে 10 দিনত খান্দিব লাগে যেহেতু 10 দিনত খান্দিবলৈ হলে কি কৰিব লাগিব সেই 720 ক আমি 10 এৰে হৰণ কৰি দিম 720 ক 10 এৰে হৰণ কৰি দিম শূন্য শূন্য কাটা যাব থাকিব 72 জন তো 72 জন বনুৱা লাগিব 10 দিনত খান্দিবলৈ হলে তো ভালকে চাইছে তো অপচন সি টো হৈ যাব কারেক্ট আনসার অপচন সি টো হৈ যাব কারেক্ট আনসার তো প্ৰথমতে আমি উলিয়াই ললো যে এদিনত খান্দিবলৈ কেইজন বনুৱা লাগিব তো এদিনত খান্দিবলৈ হলে 720 জন বনুৱা লাগিব তে 10 দিনত খান্দিবলৈ হলে সেই 720 ক 10 এৰে হৰণ কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব 72 হৈ যাব কারেক্ট আনসার তো আশা কৰি সকলোৱে বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হক কি দিছে চাওক স্কুটাৰ চলাই যোৱা এজন ব্যক্তিয়ে প্ৰতি সেকেন্ডত 10 মিটাৰ বেগত গতিত 6 ঘণ্টাত কিমান কিলোমিটাৰ কভাৰ কৰিব তো চাওক এজন স্কুটাৰ চলাই যোৱা ব্যক্তি এজনে 10 মিটাৰ প্ৰতি সেকেন্ডত গৈ আছে 10 মিটাৰ পাৰ সেকেন্ডত গৈ আছে এতিয়া কৈছে যে সেই গতিতে যদি গৈ থাকে তো 6 ঘণ্টাত কিমান কিলোমিটাৰ কভাৰ কৰিব পাৰিব এতিয়া আমাক মিটাৰ পাৰ সেকেন্ডত দিয়া আছে দ্ৰুতিটো হেতু আমি কি লৈ যাম কিলোমিটাৰ পাৰ আৱাৰত লৈ যাম আৰু মিটাৰ পাৰ সেকেন্ডটো যদি কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লাগে তেতিয়া আমি কি কৰিম সেই সংখ্যাটোৰ লগত আমি 18/5 এটা পূৰণ কৰি দিম অৰ্থাৎ 10 * 18/5 এটা পূৰণ কৰি দিম তেতিয়া এটো কি হলে গুছি যাব কিলোমিটাৰ পাৰ আৱাৰলৈ গুছি যাবগে কিলোমিটাৰ পাৰ আৱাৰলৈ এটো গুছি আহিব এতিয়া 10 যদি 5 এ 10 কাটিলো দুবাৰ গল 2 আৰু 18 পূৰণ কৰিলে হৈ যাব 36 কিলোমিটাৰ পাৰ আৱাৰ 36 কিলোমিটাৰ পাৰ আৱাৰ তো সেই ব্যক্তিজনে স্কুটাৰ চলাই কিমান কিলোমিটাৰ পাৰ আৱাৰত গৈছে 36 কিলোমিটাৰ পাৰ আৱাৰত গৈছে এতিয়া কৈছে যে 6 ঘণ্টাত সেই ব্যক্তিজনে কিমান কিলোমিটাৰ কভাৰ কৰিব তো 36 *
6 কৰি দিলে আমাৰ এনসাৰটো ওলাই যাব আৰু 36 ৰ লগত যদি 6 মাল্টিপ্লাই কৰো 6 6 গুণ 36 6 কৰিলে 3 6 3 18 19 20 21 216 তো অপশন এটো হৈ যাব কারেক্ট आंसर অপশন এটো হৈ যাব কারেক্ট आंसर তো এনে ধৰণৰ প্ৰশ্ন আপোনালোকে আহিলে যাতে খুব কম সময়তে কৰি থৈ হ'ব পাৰে নেক্সট কোৱেশ্চনটো চাওক কি দিছে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু তিনটা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাৰ পাৰ্থক্য কিমান তো ভালকে চাই লওক প্ৰশ্নটো কি দিছে দেখিবলৈ টান লাগে কিন্তু প্ৰশ্নটো একেবাৰে সহজ হয় কি কৈছে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু তিনটা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাৰ পাৰ্থক্য কিমান তো চাওক দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি 99 তো দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 আৰু কি কৈছে তিনটা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যা তো তিনটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 কিন্তু 100 তো অযুগ্ম সংখ্যা নহয় 100 তো যুগ্ম হয় তো তাৰ পিছত তিনটা অংকৰে গঠিত সংখ্যা 100 ৰ পিছত কি আহিব 101 আহিব এটো অযুগ্ম হয় নে হয় 101 তো অযুগ্ম সংখ্যা হয় আপোনাক ভালদৰে চাব হে 101 আৰু 99 চাওক আমাক কি কৈছে দুটা সংখ্যাৰ গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ যাব 99 আৰু তিনটা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈ যাব 101 আৰু 99 ৰ পাৰ্থক্যটো উলিয়াব দিছে এই দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব দিছে তো আপোনালোকে দেখিছে ইয়াৰ পাৰ্থক্যটো কিমান হ'ব তো এটো হৈ যাব 2 পাৰ্থক্যটো হৈ যাব 2 অপশন সি টো হৈ যাব কারেক্ট आंसर তো এনে ধৰণৰ সহজ প্ৰশ্নবিলাকো চাব লগতে আপোনালোকে ইয়াৰ লগত জড়িত যিমানবোৰ টান কোৱেশ্চন আছে হেবিলাকো আপোনালোকে চাই ল'ব তো ইয়াৰ নেক্সট ভিডিও সময়ত আপোনালোকৰ বাবে ইয়াতকে টান কোৱেশ্চন সমূহ লৈ আহিম তো সেই কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে ইয়াৰ নেক্সট পাৰ্ট সমূহ আপোনালোকে পাই থাকিব পাৰে ইয়াৰ পিছত কি দিছে চাওক নেক্সট কোৱেশ্চনটোত এৰ আয়ৰ 35% বিৰ আয়ৰ 25% ৰ সমান তেন্তে হিহঁতৰ আয়ৰ অনুপাত কিমান আয় মানে যেটো ইনকাম এৰ ইনকামৰ 35% আৰু বিৰ ইনকামৰ 25% ৰ সমান হয় তেন্তে হিহঁতৰ আয়ৰ অনুপাতটো কিমান হ'ব কি দিছে চাওক এৰ আই চাই আমি নিলিখো এটা কি লিখিম এৰ 35% কি দিছে এৰ 35% সমান বিৰ 25% হয় তেতিয়া আমাৰ এ আৰু বিৰ অনুপাতটো কিমান হ'ব আমাক উলিয়াব দিছে তো যেহেতু মই কৈছিলো পাৰ্চেন্টটো যেতিয়া অতৰাব তাত কিন্তু এটাই পূৰণ কৰিব লাগিব তো a * 35/100 সমান কি হ'ব b * 25/100 তো প্ৰথম কথা 100 কাটা যাব এটা a * 35 থাকিব আৰু b * 25 থাকিব ইয়াতো আমি যদি 5 এৰে কাটো তেতিয়া a 5 এৰে কাটিলে 35ক 5 এৰে কাটিলে হৈ যাব 7 আৰু 25ক 5 এৰে কাটিলে হ'ব 5 এটা কি হৈ যাবগে a * 7 সমান b * 5 হৈ থাকিব এতিয়া আমাক উলিয়াব দিছে কি চাওক হিহঁতৰ আয়ৰ অনুপাতটো উলিয়াব দিছে মানে a ৰেশিও b উলিয়াব দিছে আমাক a ৰেশিও b উলিয়াইছে এতিয়া আমি কি কৰিম এটো a/2 কৰিম a/b কৰি পেলাম a/b যদি কৰো তেতিয়া এটো কি হৈ যাবগে এটো হৈ যাবগে আপোনাৰ 5/7 a/b সমান হৈ যাবগে 5/7 এতিয়া a ৰেশিও b টো কিমান হৈ যাব 5/7 5:7 তো অপশন কোনটো শুদ্ধ হ'ব চাওক অপশন এ টো হৈ যাব শুদ্ধ উত্তৰ অপশন এ টো হৈ যাব শুদ্ধ উত্তৰ তো যদি আপোনালোকে এই প্ৰশ্নবোৰ ভালদৰে বুজি পাইছে তেনেহলে কমেন্টত ইয়েস বুলি লিখি জনাই দিব আৰু যদি বুজি পোৱা নাই তেনেহলে আমি ইয়াৰ নেক্সট পাৰ্ট সমূহত ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো যদি আপোনালোকৰ ভাল লাগে তেতিয়া বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ইয়াৰ নেক্সট পাৰ্ট সমূহ আপোনালোকে পাই থাকিব পাৰে ধন্যবাদ